এই ৰ'বা ঘৰ পালোহি মই তোমাক কথা এটা কোৱাই নাই নহয় এই আমাৰ ঘৰত মা দেউতা কোনো নাই আকৌ সেই দাদা দুটা আছিলে সেই দুটাও সেই কোম্পানীলৈ কেতিয়ানো গ'ল ঠিকেই নাই মই আছেনে নাই সেইটোও নাজানো এতিয়া খবৰ খাতি নাই সেই নবৌ দুজনী ঘৰত ঠেলকে পেলাই থৈ গ'ল ভতিজা দুটাহঁতি সেই মোৰ সেইবোৰ দেখিবলৈ মন চন নাযায় মই পাত্তাও নিদিওঁ তুমি বৰ এটা পাত্তা দিলেও দিবা নিদিলেও নাই মুঠতে থাকিবা আৰু তুমি ভালকে মা দেউতাও নাই মোৰটোহে এনেকে লৰাই আছা হৈ পৰিব চাবা আকৌ ধৰি আহিবা মোৰটো এখনতে ঘৰত যি দুজনী আছে নহয় সেই দুজনী আকৌ মিছা মিছিকে ঢেৰ কিবা কিবি লগাব তোমাক সেই তুমি এনেকে মোৰটো অকল এনেকে ওপৰতল কৰি থাকিবা মোৰ বেছিকেও নকৰিবা আকৌ গধুৰ নহয় হৈ পৰিব পুতুককে হ'ব বোলা যাওঁ বোলা এই ৰ'দখনত ৰৈ কিনো কৰি আছো এডোখৰত ঐ ছোৱালী এজনী লৈ আহিলো দেই মই উৎপাত নকৰিবি কোনেও অকলে মই থাকিব নোৱাৰো নহয় সেইকাৰণে আনিছো কোনেও যেন উৎপাত নকৰ আকৌ কি 3 নম্বৰ জনী লৈ আহিলে সহ্য কৰা নহব দেই মই কেঁচুৱাটো থৈ আহোগে সহ্য কৰা নহব মই কৈ দিছো কিন্তু মই থাকোঁতেও সেইজনী কানি ঘৰত সোমালহি এতিয়া সমানে কেঁচুৱাও পালে তথাপিতো মই সহ্য কৰি আছো এতিয়া আকৌ 3 নম্বৰ জনী আনিছে নহব মই কেঁচুৱা বিচনাত থোৱাই থৈ আহোঁ চাওঁ এজনী কাক আনিলে ৰ'ব ঐ ব্ৰেক মাৰ ইমান খৰকৈ কোনে কি কৰিবলৈ আনিলে এজনী কাক আনিলে চাওচোন আমি কি দিব পৰা নাছিলো আপোনাক কি কৰিবলৈ আনিলে আপুনি কাক আনিলে চাওঁ এজনী কোন চাওঁ এতিয়া চুলি তুলি ছিঙি পেলাম চাওঁ কাক আনিলে আপুনি কেলে আনিলে কি কৰিবলৈ আহিলে আমি দুজনী থাকোঁতে আপুনি কেলে আনিলে আমি কি দিব পৰা নাছিলো আপোনাক আমি কি দিয়া নাছিলো ইমান মৰম চেনেহ আদৰ যত্ন দিলো কেলে আপুনি আনিলে আপুনি ঘূৰাই পঠিয়াওক কেলে পঠিয়াই দিয়ক মানুহটো মৰি থাকিলে হেৰি জীয়াই আছে কেলে আনিলে আপুনি কওক মই আজি আপোনাক সোধাই নিদিম এইখিনিতে মৰি থকা হলে ভাল আছিলে তেতিয়া আকৌ প্ৰশ্ন নকৰিলিহেঁতেন মানুহটো বাচি থকা দেখি আকৌ কুৱেশ্যন আৰম্ভ কৰিয়ে দিলি খেদিব লাগিব আপুনি খেদক বুলিছো খেদক নহলে তাইৰ চুলি আমি এডালো নথম ধৰ এজনী আকৌ মই পংকজ পাঠকৰ ওচৰত যাবগৈ লাগিব তাই চুলি গৈ যাবলৈ তহঁতি চুলি নাইকিয়া কৰি দিবি চাওঁ আপুনি কাক আনিলে মোক দেখা মুখখন চা মুখখন চা ইমান সাহস চামে এজনী কাক আনিলে চাওঁ এজনী কোন চাওঁ মোক দেখা তই কেলে আহিছিল কেলে আনিছে এজনী আপুনি কোন চাওঁ তই আহিছ যেতিয়া মুখখন দেখা তই কেলে আহিলি তই গম পোৱা নাই এইটো দুজনীও না আমি দুজনী হয় ইয়াৰ ঘৈণীয়েক তই কেলে আহিলি তই কেলে আহিলি মোক ৰাস্তাতে কৈছে ঘৰত মোৰ নবৌ দুজনী আছে দুইজনী পাগলী কেতিয়াৰ পৰা আমি নবৌ হলো আমি তাৰ ঘৈণীয়েক হয় আমি দুজনী ঘৈণীয়েক হয় মই প্ৰথম জনী এই ছেকেণ্ড জনী চাওঁ তহঁতি সেন্দুৰ অকণ দিবগে নোৱাৰ যা দা এখন পটককে আঙুলিটো কাটি মই সেন্দুৰ অকণ দিনো এইখিতে নহলে এই ভিতৰতে দিওঁগে মই চাচোন চা ইমান ধুনীয়া ঘৈণীয়েকজনী থাকোঁতে সি বাৰু একেখন ঘৰতে থাকো দেখোন আমি দুইজনীয়ে তই দেখোন দেখিবলৈ ইমান ধুনীয়া একেখিনি বস্তুৱে খাওঁ দেখোন একেবোৰ বস্তু খোৱাৰ লগত কথা নাই ঘঁহাৰ লগত কথা আছে তইতো গমেই নাপাৱ তোক কৈছো তই এই ভিডিঅ'টো চাই ল দেখিবলৈ মই যেনেকুৱাই নহওঁ কিয় মই মোৰ স্কিনখন পিম্পলছ ফ্ৰী কৰি ৰাখিছোঁ আৰু পিম্পলছ এবাৰ হোৱাৰ পিছততো ৰক্ষাই নাই ইটোৰ পিছত সিটো পিম্পলছে গোটেই মুখখন ভৰি পৰে সেইকাৰণে এইহে গৰমৰ দিনত ইমান গৰমত তাতে ধূলি বালি ধোৱা এইবিলাকৰ পৰা মোৰ স্কিনখন পিম্পলছ ফ্ৰী কৰি ৰাখিবলৈ মই ব্যৱহাৰ কৰি আছোঁ হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ নাও কামছ ইন নিউ এণ্ড বেষ্ট এভাৰ ফৰ্ম আৰু সেইটো কাৰণে মোৰ স্কিনখন এতিয়ালৈকে পিম্পলছ ফ্ৰী হৈ আছে এইটো এনেকুৱা এটা ফেচ ৱাছ যিটোৱে নেকি স্কিনখন পিম্পলছ হোৱাৰ পৰা বচাই নাৰাখে বৰঞ্চ ই পিম্পলছ হোৱাৰ সম্ভাৱনাও নাইকিয়া কৰে কাৰণ ইয়াত অকল নিমেই নহয় নিমৰ 5টা অংশৰ ইয়াত গুণাগুণ আছে নিমৰ কুমলীয়া পাত নিমৰ বুঢ়া পাত ফুলৰ গুটি ফুল কাণ্ড আদি 5টা অংশৰ ইয়াত ব্যৱহাৰ কৰা হৈছে হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ হৈছে ক্লিনিকেলি প্ৰুভেন টু ৰিডিউচ পিম্পলছ ইন জাষ্ট 5 ডেজ হিমালয়া পিউৰিফাইং নিম ফেচ ৱাছ ব্যৱহাৰ কৰি হেল্ডি স্কিন পাব পাৰিব সফ্ট ফ্ৰী এণ্ড হেজ স্কিন ফ্ৰেণ্ডলি pH that keeps the skin hydrated
আপোনালোকে এই ফেচ ৱাছটো আমাজন, নাইকা, ফ্লিপকাৰ্ট আৰু হিমালয় এপছ এণ্ড ৱেবছাইটৰ জৰিয়তে কিনিব পাৰিব। মই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যন দি দিছোঁ। ডিছক্ৰিপশ্যনত দিয়া লিংকত গৈ আপোনালোকে ভাল ডিছকাউণ্টত এই প্ৰডাক্টটো কিনিব পাৰিব আৰু নিজৰ স্কিনখন ধুনীয়া অৰ্থাৎ পিম্পলছ ফ্ৰী কৰি ৰাখিব পাৰিব। মই কেনেকৈ সেন্দুৰ দিম? মই এখন হাতেৰে সেন্দুৰ দিব নোৱাৰোঁ দেই। মই কেতিয়াও তাইক একচেপ্ট কৰিব নোৱাৰোঁ। এখন কাৰ স্কুটি, এই স্কুটিখন কোনে দিলে ইয়াক চলাই যাবলৈ? স্কুটিখন নিদিয়া হ'লে ইটো ছোৱালীজনী নানেগে। স্কুটিখন পোৱাৰ কাৰণে উঠাই আনিছে। সেইজনীকো সি ঠগি আহিছে জানো নহয়। সেইজনীক সি সঁচা কথা কোৱা নাই, আমাক নবৌৱেক বনাই দিলে ঘৈণীয়েক দুজনীক। মই সেন্দুৰ চেন্দুৰ দিবলৈ নাই, তই দিয় জেগা নিদেগে যা। এই বহা এইখিনিতে বহা। এতিয়া তোমাক পূজা অকণ কৰিব লাগিব। একদম তুমি মোৰ মন দাপোনৰ ৰাণীজনী আৰু একদম বহা বহা বহা। এই পূজা অকণ নকৰিলেনো তোমাক কেনেকে হ'ব? বহা দেই। সেই দুইজনী মানে আইঅ কঁকালটো অকমান বিষ। আইঅ দেহি গৰমত সেই কোলা পৰি গৈছেগে গোটেইজনী। ঐ তই কি হয় এইকো অকমান দি দিবি। কোলা পৰি আহিছে ৰ'দত গোটেইজনী। তুমি দেৱী, তুমি মোৰ মন দাপোনৰ ৰাণী। তোমাক মই নিজ হাতেৰে আজি সেন্দুৰ দিবলৈ আগবাঢ়িছো। এইকেইজনীয়ে মানে একো এটা কাম কৰি নিদিয়ে। ঐ সেন্দুৰৰ টেমাটো আন। নাপায় নহয়, নবৌহঁতক ইমান দম দিব নাপায় নহয়। পাগলী হলেও ছাগলী হলেও নিজৰে নবৌ ন। তো আকৌ নব। ঐ ডাঙৰ নব সৰু নব, ঐ সেন্দুৰৰ টেমাটো উলিয়াই দিয়ক। মই এই বিশেষ কাৰ্যভাগ কৰিবলৈ আগবাঢ়িছো। ঐ সি দেখোন আমাক নবৌ বুলি মাতিছে, গম পাইছ নাই? সি মোক যিমান ভাল পায় এই যাদু মন্ত্ৰ কৰিহে আনিছে, গম পাইছ নাই? সি মোক বহুত ভাল পায়, মই জানো নহয় সি মোক কিমান ভাল পায়। কি সি মোক ভাল নাপায়? তোকে ভাল পায়? সি মোক ভাল পায়, বহুত ভাল পায়। মই থাকোঁতেও তোক আনিছে যদিও সি মোক বহুত ভাল পায়। মই বিশ্বাসেই কৰিব পৰা নাই মোৰ মানুহটোৱে মই থাকোঁতে তই থাকোঁতে আকৌ এজনী আনিছে বুলি। মই সেন্দুৰৰ টেমা দিবলৈ নাই। মোৰ সেন্দুৰৰ টেমাত মোৰ সেন্দুৰেই নাই। সেন্দুৰৰ টেমা এটা আনিবলৈ পইচা দিওঁচোন বোলে, সেইবোৰ নাই। ক'ত পাওঁ মই? নিদিওঁ। মই মোৰ সেন্দুৰৰ টেমা নিদিওঁ বুলিছোঁ, নিদিওঁ। মাৰি কাটিলেও মই নিদিওঁ। নবৌ বুলি মাতিবলৈ আহিছা? নবৌ বুলি নামাতিবা। তুমি মোক ৰাতি কি বুলি মাতা? জান বুলি মাতা, সোণ বুলি মাতা, দেহা বুলি মাতা। এতিয়া নবৌ ক'বলৈ আহিছে? মোকো সেইকেইটাই বুলিয়ে মাতিছিলে। মোকো জান সোণ দেহা বুলিয়ে মাতিছিলে। এইবোৰ মতা মানুহৰ একো অৰ্থ নাই। এইবোৰ মতা মানুহক বিশ্বাস কৰিব নাপায়। দুজনী আছো ঘৰত, দুটা কেঁচুৱা আছে, খাবলৈ ববলৈ পিন্ধিবলৈ ইমান দিগদাৰ। তথাপি সেইজনীক লৈ আহিছে, তাকো পাটৰ ছেট পিন্ধি। পাটৰ ছেট কেইটা মাকো সবা লৈ আহিছে। পাটৰ ছেট ক'ত পালে তাই? আমিয়ে যে পিন্ধিবলৈ পোৱা নাই। গৰুজনী বেচিছিলে যে, গৰুজনী বেচা টকাৰে কাপোৰযোৰ কিনি দিলে আকৌ। গৰুজনী বিকা পইচা যদি তাইক পাটৰ ছেট কিনি দিছে নহয়, চাব কিন্তু। মই আপোনাক এদিন হলেওতো মোৰ ওচৰলৈ আহিব, চুলি গোটেইকেইডাল ছিঙিম বুলিছো, গোটেইকেইডাল ছিঙিম মই। মোৰ পাটৰ কাপোৰযোৰ ই কিনি দিয়া নাই, মোৰ ভাইটিয়ে কিনি দিছে প্ৰথম চাকৰি পোৱা দৰমহাৰে। মই চব কথা সহ্য কৰিম, কিন্তু পাগলী হল বুলিয়ে যি টি কলে মই সহ্য নকৰো। কিন্তু আমি পাগলী নহয়। আমি কিহৰ পাগলী? আমি পাগলী নেকি? পাগলী হলে আমি এনেকে ধুনীয়াকে ঘৰ এখন চলাব পাৰো নেকি? কথা নাই বতৰা নাই, চিধা আহি আমাক পাগলী বুলি কৈছে। কিহৰ পাগলী আমি? পাগলেতো নিজক পাগল বুলি নকয়েই। আপোনালোক মহান জ্ঞানী, গম পায়নে? মহাজ্ঞানী আপোনালোক। মোৰ ভুল হৈ গল দেই। তহঁতি খৰধৰ নকৰ কেলে? এই সেন্দুৰকণ নিদিয়ালৈকে যত যি সমস্যাবোৰ আহিব পাৰে সেইবোৰৰ পৰা বাচি থাকিবলৈ সোনকালে সেন্দুৰকণ দি নিজৰ কৰি ল'ব লাগে। মানে তহঁতি কেলে দেৰি কৰি আছ? গোটেইখন মই ভিতৰত লণ্ড ভণ্ড কৰি দিমগে আকৌ। এতিয়া যা সেন্দুৰটো বিচাৰি আনগে সোনকালে। মই সেন্দুৰ আনি দিবলৈ নাই, মোৰ ল'ৰা কান্দি আছে, মই যাওঁ। ময়ো সেন্দুৰ আনিবলৈ নাই, মোৰ কেঁচুৱাই কান্দি আছে, মই যাওঁ। আপুনি নিজে গেলে সেন্দুৰ টেমা এটা কিনি নানিলে? মই এতিয়া লোকেল লোৱা সেন্দুৰ ল'ম নি? সেইটো কথা নি? ৰবা মই এতিয়াই দোকানৰ পৰা গৈ আহোঁগে। ৰবা দোকানৰ পৰা মই দোকানলৈ যাব লাগিব, হয় নাই? নেকান্দিবা দেই। দেউতাই কাক আনিলে দেখিলা? দেউতাই মাহীমা আনিলে। নেকান্দিবা। তুমিও কান্দিছা, ময়ো কান্দিছো, এইফালে ভণ্টিও কান্দিছে, চবেই কান্দিছে। দেউতাই চোৱা, দেউতাই মাহীমা আনিলে চোৱা। দেউতাই তোমাক জন্ম দিলে, একো জন্ম দিলে দেখিছা। তথাপিও দেউতাৰ মূৰত তেল ফাটি গৈছে, আকৌ আনিলে। চোৱা সেয়া লাজ লাগিছে। নেচাইকে ছোৱালীও নেচাই লাজ কৰিছে। কেনেকে চাব?
দুদিনমানৰ পিছত এয়া আনিলেহেঁতেন ই অনা ঠাইত এতিয়া বাপেকে লৈ আহিলে মোৰ মাতি নোলোৱা হৈ গৈছে মই এয়া কি কৰিলোঁ মই ভুলেই কৰি পেলালোঁ এয়াতো নবৈ কোনো পধ্যেই হ'ব নোৱাৰে ঘৈণীয়েকে হয় মই এয়া কি কৰি পেলালোঁ মই ফেচবুকত পাই পেলাই কেলে প্ৰেমত পৰিলোঁ মই এখন ঘৰত থাকিব পাৰিম জানো মই ইমান সুখত থকা ছোৱালী হেৰ চুপ থাক দুইজনী চুপ থাক সেই কেঁচুৱা দুটা মনে মনে ৰাখিব পৰা নাই সেই তহঁতি যদি নোৱাৰিছ এইক দি দে হেৰ এই পাৰিব সেই কেঁচুৱা দুটা চুপ কৰিব পৰা নাই দি দে ভাল পায় এই কেঁচুৱা চোৱা প্ৰত্যেকজনীয়ে এটাকে পায় সেই তহঁতি সেইটোকে চম্ভালিব পৰা নাই এইটো এটা ফুটবল টিম খোলাৰ সিদ্ধান্ত লৈছে মোৰ লগ লাগি পেলাই নি ভাবচোন তই ৰ'ব দেই ৰ'ব আপুনি যিটি কথা নক'ব আৰু মোৰ সন্দেহ লাগিছে এইকেইজনী আপোনাৰ নহ'ব নহয় আপোনাৰ ঘৈণী হয় মই কিন্তু ইয়াত নাথাকোঁ আকৌ দেই মই ইয়াত নাথাকোঁ আপোনাৰ ঘৈণী হ'লে মই কৈ দিছোঁ অ' বা আহিছ নে ওলাই তই অ' বা তই ওলাই আহিছ নে অৰ্থ নাই পদাৰ্থ নাই চালা কলৈ পলাই আহিছে ঠিক নাই ঘৰত কোনে গম নাপায় তই ওলাই আহ মানে কথা বেয়া হ'ব কিন্তু আকৌ মই সোমাব লাগিলে তই আহিছ নে ওলাই ভাইটি অ' ভাইটি মই পলাই আহিলোঁ মই নাযাওঁ ইয়াৰ পৰা লৈ যোৱা আমাৰ মতা মানুহটোলৈ সেই তাই পলাই গুচি আহিছে আহা ভাইটি আহা ভিতৰলৈ আহা চাই যাবা আমাৰ সংসাৰখন আমি দুজনী আছোৱেই ডাঙৰজনী মই সৰুজনী এই কেঁচুৱাও আছে লৈ যোৱা এইবোৰ বিপদবোৰ আমাক নিদিবা লৈ যোৱা আমি নবৈক নহয় আমি দুজনী ঘৈণীয়েক হয় এই ছোৱালীজনীয়ে কৈ থাকিলেও বুজি নাপায় কোনো অকৰা মকৰা হেবাং ছোৱালী ক'ব নোৱাৰো দেই হেবাং কাৰণে আহিলে আকৌ ঠিক নাই দেই ঘৰতে কিজান বুঢ়ী হৈ আছিলে নেকি দৰা চৰা নাই আমাৰ মানুহটোলৈকে গুচি আহিলে হয় নে যাগে যা ভাইৰে আহোঁতে ভাইটি লৈ যোৱাহিচোন আহা লৈ যাবা আহা অ' নিবলৈকে আহিছো আকৌ মই এনেই আহিম নেকি ইমান দূৰ আপোনালোকে কি বুলি ভাবিছে হা মই এজন পুলিচ হয় গম পাই নাই আপোনালোকে কি কৰিছে চাগে ঠিক নাই আমাৰ ছোৱালীজনীক দেই সঁচাকে নিবলৈকে আহিছো তাইক মই কম ডাঙৰ কথা নে পুলিচৰ ঘৰতে চুৰে চুৰ কৰিছেগেও দিয়ক আমাৰ ছোৱালী লৈ যাওঁ দিয়ক বল ভাইকৰ কথাখিনি কৈ আহোঁগে ব'ল লৈ যোৱা ভাইটি বাইৰক লৈ যোৱাচোন মই মানুহটোক বহুত মৰম কৰোঁ গম পাইছে নাই তুমি এই কণাৰ পাছতো মই গুচি আহিলোঁ তথাপিতো আমাৰ দুজনী এতিয়া দুটা সন্তান আছে তুমি লৈ যোৱা বাইৰক ছাৰ আপোনাক ছাৰ বুলিয়ে মাতিছোঁ আপুনি আমাতকৈ বয়সত যদিও সৰু তথাপি এতিয়া পুলিচৰ চাকৰি কৰে যেতিয়া ছাৰ বুলিয়ে মাতিছোঁ ছাৰ যেনে তেনে বুজাই মেলি আপোনাৰ বাইদেউক লৈ যাওকচোন আমি দুইজনী সেই মানুহটোৰ ঘৈণীয়েক হয় মই প্ৰথমজনী এই ছেকেণ্ডজনী আমি দুইজনীয়ে দুটা কেঁচুৱাও পাইছোঁ অলপ দিনৰ আগতে গা বিষেই মাৰ যোৱা নাই আকৌ আনিলে সেন্দুৰ দিবলৈ কৈছে এতিয়া আমি মা ঘৰলৈও ঘূৰি যাব নোৱাৰোঁ নহয় এটালৈ অহাৰ পিছত মা ঘৰত ককাই ভায়ে আমাক সাৱটি নধৰে নহয় মৰম আদৰ নকৰিব নহয় আমি একেবাৰে আলৈ আথনি হৈ যাম যি হ'ল কপালৰ লিখন বুলি এইক মই লৈছোৱেই সতিনী বুলি আৰু ইজনীক ল'ব নোৱাৰোঁ নহয় আপুনি ছাৰ লৈ যাওকচোন একেবাৰে কষ্ট পাব একো এটা নাই ভোট জলকীয়া এটাও নাই পঁইতা ভাত খাবলৈ লৈ যাওক ছাৰ লৈ যাওক হ'ব আপোনালোকে কন্দা কথাখন নকৰিবচোন ৰ'ব মই বুজি পাইছোঁ ৰ'ব লৈ যাম ৰ'ব তাইক এতিয়া লৈ যাম পিংকিবা তই এইফালে আছো এইফালে শুনিছ নে তই এইফালে থাকা সেই মই তোমাক ৰাখিম বুলিহে আনিছোঁ মই নিজৰ কামিহাৰ বিষ অথনি মাইকীজনীয়ে দিছিলে যে একো নহয় বাৰু তুমি থাকা মই তোমাক খুৱাম মই তোমাক পিন্ধাম তুমি চিন্তা কৰিব নালাগে কি হ'ল জীৱনত কাহিনী পুলিচৰ বেটেৰে মাৰ খাই পাইছ নে তই বেটেৰে মাৰ খাই পাইছে ছাৰ পুলিচৰ বেটেৰে নহয় আমি দিওঁ নহয় যেতিয়াই উৎপাত কৰে তেতিয়াই একদম বগৰাই মাৰোঁ ছাৰ ছাৰ মাৰ খাইছে তথাপিও লাজ নাই এইক লৈ যাওক সোনকালে সহ্য কৰিব পৰা নাই বুকু ফাটি থাকিব এতিয়া ছাৰ লৈ যাওক বল একো নহয় বল তোৰচোন শিৰত সেন্দুৰ দিয়াই নাই এতিয়ালৈকে একো নহয় ক'ৰবাত ফুৰিবলৈ গৈছিলে বুলি কৈ দিম খেলা খতম বল তেতিয়াহ'লে ভাইটি বল ভাইটি বল তেন্তে কিন্তু তই মোক কিন্তু বদনামৰ পৰা বচাবি আকৌ হ'ব বল আমাৰ থানাই সংঘাতলৈ বিয়া দি দিব লাগিব উপায়তো নাই হ'ব পুলিচ এটালৈকে বিয়া দি দিবি উঠিব দে বাই বৰ ভাল ছোৱালী দেই বাই বৰ ভাল ছোৱালী পটককে কথাটো শুনিলে আকৌ আহিবা দেই কি আকৌ আহিবা দেই আকৌ সেই এনেই আহিব নালাগে সেই বদনাম চদনাম যদি বেছিকে হৈ যায় কোনেও যদি নিনিয়ে তেতিয়া মোলৈ গুচি আহিলেই হ'ব ইয়াৰ তেল তাৰমানে ফটাই নাই এতিয়া তোক আজি দিবা ভল আৰু